অৱশেষত চৰকাৰে মুকলি কৰিলে পৰ্টেল 31 মাৰ্চৰ ভিতৰত কেঁচাগড়ৰ ফটো দিয়ক আৰু আপুনি লাভ কৰক চৰকাৰী ঘৰ। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে অৱশেষত পৰ্টেলটো মুকলি কৰিছে। আপুনি কেনেকৈ এটা ফটো উঠিব আৰু আপুনি চৰকাৰী ঘৰ লাভ কৰিব। কেঁচাগড়ৰ ফটো দিয়াৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ আৰু 31 মাৰ্চৰ পূৰ্বে আপোনাৰ ফটোটো আপুনি আপলোড কৰক। আপোনাৰ ফটোটো কেনেকৈ আপুনি উঠিব লাগিব, 31 মাৰ্চৰ পূৰ্বে জিঅ' টেগিং কৰক কেঁচাগড়ৰ। 27 মাৰ্চত মুকলি হ'ব অম্বেষা পৰ্টেল আৰু অম্বেষা পৰ্টেলৰ জৰিয়তে কৰিব লাগিব জিঅ' টেগিং। আপুনি কেনেকৈ পৰ্টেলটো মুকলি কৰিব, অম্বেষা পৰ্টেলত কেঁচাগড়ৰ ফটো আপলোড কৰি লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ। 27 মাৰ্চৰ পৰা আপুনি নিজে কৰক জিঅ' টেগিং। জীৱিকা সখী বাইদেউসকলে কৰি দিব আপোনাৰ জিঅ' টেগিঙৰ কাম কাজ। যদি জীৱিকা সখী বাইদেউ কৰি নিদিয়ে আপুনি নিজেও কৰি ল'ব পাৰিব। আনহাতে নিজাববীয়াকৈ কৰিব পাৰিব আপুনি জিঅ' টেগিঙৰ কাম কাজ। এই 7টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। যদি আপোনাৰ চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত জিঅ' টেগিং কৰাৰ সময়ত আপুনি কেনেকৈ কৰিব, লগতে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জনাই দি আছো, ভিডিঅ'টো শেষলৈকে চাই থাকিব। 1 নম্বৰতে উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। 2 নম্বৰত উল্লেখ কৰিছে মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 3 নম্বৰত উল্লেখ কৰিছে ফটো তোলক আৰু আপুনি ফৰ্ম ফিল আপ কৰক। ফটো তুলি আপলোড কৰাৰ পিছত আপোনাৰ সন্মুখত এখন সম্পূৰ্ণকৈ ফৰ্ম খোল খাব আৰু ফৰ্মটো ফিল আপ কৰিব লাগিব। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব। 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব চৰকাৰী ঘৰ। দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 5 একর পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে জিঅ' টেগিং কৰা অতি শীঘ্ৰে জিঅ' টেগিঙৰ কাম কাজ কৰি লৈ লওক। কেঁচাগড়ৰ ফটো দিয়াৰ বাবে 31 মাৰ্চ হৈছে অন্তিম তাৰিখ আৰু 31 মাৰ্চৰ পূৰ্বে আপুনি আপলোড কৰক আপোনাৰ ফটো। 31 মাৰ্চৰ পূৰ্বে আপুনি জিঅ' টেগিং কৰক আপোনাৰ কেঁচাগড়ৰ। 27 মাৰ্চত মুকলি হ'ব অম্বেষা পৰ্টেল আৰু কালি অম্বেষা পৰ্টেল মুকলি কৰিব চৰকাৰে। আপুনি কেনেকৈ ফটোটো আপলোড কৰিব, লগতে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব নিশ্চয় কালিৰ ভিডিঅ'টোত পাই যাব। তাৰ বাবে সকলোৱে চেনেলটি আগতীয়াকৈ যদি ইউটিউবৰ পৰা চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি এটা ফলো কৰি দিব। সো বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।